মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। শিক্ষা সেতুত আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নাম সংশোধন বা নতুনকৈ ভৰাবৰ বাবে কি কৰিব আহকচোন জানো। প্ৰথমতে গুগলত গৈ শিক্ষা সেতু আসাম বুলি টাইপ কৰি দিব। তাৰপিছত শিক্ষা সেতু অসম এই লিংকটোত যাব। এই লিংকটোত যোৱাৰ লগে লগে শিক্ষা সেতুৰ যিটো অফিচিয়েল পেজ এইটো খোল খাই আহিব। ইয়াত আপোনালোকৰ এণ্টাৰ ইউজাৰ নেমত আপোনালোকৰ বিদ্যালয়ৰ ডাইচ কোডটো এণ্টাৰ কৰিব। আপোনালোকৰ বিদ্যালয়ৰ ডাইচ কোডটো হোৱাৰ পিছত পাছৱৰ্ড ভৰাব দিব। আপোনালোকৰ নিজ বিদ্যালয়ৰ পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰিব। পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পাছত কেপচা এইখিনি আপোনালোকে জানেই। এইখিনি এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ ভিতৰলৈ গুচি যাব। এনেদৰে আহিব। এনেদৰে অহাৰ লগে লগে আপোনালোকে ইয়াত ষ্টুডেণ্ট মেনেজমেণ্টত ইয়াত টাচ কৰি দিব। টাচ কৰাৰ লগে লগে ষ্টুডেণ্ট লিষ্টিঙত যাব। ষ্টুডেণ্ট লিষ্টিঙত গৈ এই যে আছে ছাইডলৈ এনেকৈ যাব। ছাইডত এই যে আছে চিলেক্ট একশ্যন, এই চিলেক্ট একশ্যনত যাব। ইয়াত গৈ কিনে আপডেট ষ্টেটাছ নহয়, ইয়াত আপোনালোকে যোৱাৰ পিছত এড নিউ ষ্টুডেণ্ট আছে যে এই এড নিউ ষ্টুডেণ্টত আপোনালোকৰ নতুন ল'ৰা ছোৱালীৰ নাম জেণ্ডাৰ এনেকৈ লিখি তলত নেক্সট মাৰিলে তেনেকৈ কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্টটো আপোনালোকে এই শিক্ষা সেতু পৰ্টেলত ছেভ হৈ যাব। আৰু লগতে আপোনালোকে যদি শ্ৰেণী অনুযায়ী এটা শ্ৰেণীৰ পৰা আনটা শ্ৰেণীলৈ যাব বিচাৰিছে যে প্ৰমোশ্যন অৰ ৰিপিটাৰত যাব। আকৌ এবাৰ কৈছোঁ, ষ্টুডেণ্ট লিষ্টিঙত গৈ বা ষ্টুডেণ্টৰ ডাটা যদি কিবা ভুল হৈছে সেয়া শুদ্ধ কৰিবলৈ ষ্টুডেণ্ট ডিটেইলছ ইডিট তাত যাব। ক্লাছটো চিলেক্ট কৰিব বোলে কোন ক্লাছৰ আছিলে, ক্লাছ 3 কোনোবা এটা ছাত্ৰ আছে। ক্লাছ 3ত গৈ ইয়াত এই ষ্টুডেণ্ট আই ডিবোৰ ওলাই যায়। এনেকৈ যোৱাৰ পিছত তেখেতসকলে ইনফৰ্মেশ্যনবোৰ আহিব আৰু আপোনালোকে এডিট কৰিব পাৰিব বা মাক বাপেকৰ নাম বা দেউতাক বা শ্ৰেণী যদি কিবা ভুল হৈ আছে এনেদৰে আপোনালোকে নিজেই নিজৰ মোবাইলটোতে বা এতিয়া যিটো টেবলেট চৰকাৰী ফালৰ পৰা পাইছে তাত আপোনালোকে এইদৰে নিজৰ বিদ্যালয়ৰ ষ্টুডেণ্টবিলাকৰ ডাটাসমূহ শুদ্ধ কৰিব পাৰিব।